এজন ল'ৰাৰ নাম হ'ল সপোন আৰু এজনী ছোৱালীৰ নাম পাখি। আজি এই সপোন আৰু পাখিয়ে কেনেকৈ ৰোমান্টিক কথা পাতে তাকে মই হিন্দীতে তোমালোকক আলোচনা কৰিম। গতিকে আজিৰ ভিডিঅ' খুব ইণ্টাৰেষ্টিং হ'বলগীয়া ভিডিঅ' আছে, তোমালোকে বেয়া নাপাবা। আজি অলপ বেলেগ ধৰণৰ ভিডিঅ' দি আছোঁ, অলপ সৰু সৰু হ'ব লিখাটো, তোমালোকে অলপ ভালকৈ চাবা, তেতিয়াহে দেখা পাবা দেই। মানে দীঘল বাক্যটো সৰুকৈ নিলিখিলে বস্তুটো নিমিলে, বুজিছানে? গতিকে এতিয়া দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আসাম ইণ্ডিয়া এডুকেশ্যন, তোমালোকে চাই আছা আসাম ইণ্ডিয়া এডুকেশ্যন। এতিয়া চোৱা, প্ৰথমে সপোনে ক'লে আজিৰ ৰাতিটো অলপ বেলেগ লাগিছে নহয় বুলি ক'লে। কাক ক'লে? পাখিক। আজিৰ ৰাতিটো অলপ বেলেগ লাগিছে নহয়। ইয়াক যদি আমি হিন্দীত ক'ব বিচাৰোঁ তেতিয়াহ'লে আজ কি ৰাত কুছ অলগ সি লগ ৰহি হে না। आज की रात कुछ अलग सी लग रही है ना। মই আকৌ অসমীয়া আখৰে হিন্দী দিছোঁ আৰু হিন্দী বাক্যটো অসমীয়া আখৰে দিছোঁ দেই। ইয়াত চোৱা, আজিৰ ৰাতিটো মানে মই কি বুজালোঁ? আজ কি ৰাত বুজালোঁ। অলপ বেলেগ মানে কি বুজালোঁ? কুছ অলগ সি, বুজি পালানে? লাগিছে নহয় মানে কি বুজালোঁ? লগ ৰহি হে না। কথাটো মানে ছেম নহ'ব দেই, বস্তুটো অলপ বেলেগ হৈ যায়, কিন্তু বাক্যত আমি এনেকৈ এইটো কোন ঠাইত কোনটো হেৰি হ'ব এইটো বুজি পাব লাগিব। এতিয়া বুজি পালানে বাক্য দুটা? আজিৰ ৰাতিটো অলপ বেলেগ লাগিছে নহয় মানে আজ কি ৰাত কুছ অলগ সি লগ ৰহি হে না বুলি কোৱা হ'ল। তাৰপিছত পাখিয়ে ক'লে হ'ব পাৰে যেতিয়া তুমি থাকা সকলো বেলেগ লাগে। হ'ব পাৰে যেতিয়া তুমি থাকা সকলো বেলেগ লাগে, এনেকৈ পাখিয়ে সপোনক ক'লে। তে এই বাক্যটোৰ অৰ্থ আমি কেনেকৈ বুজিম হিন্দীত? বা হিন্দীত যদি ক'ব বিচাৰা তোমালোকে, हो सकता है जब तुम होते हो सब अलग होता है। বুজিছানে? अलग लगता है। हो सकता है जब तुम होते हो सब अलग लगता है। এতিয়া ইয়াত চোৱা, হ'ব পাৰে মানে আমি কি বুজিলোঁ? हो सकता है। যেতিয়া তুমি, ইয়াত আমি কি পালোঁ? জব তুম বুলি পালোঁ, বুজি পালানে? এনেকৈ সৰু সৰু শব্দবিলাক অৰ্থ মই বুজাই দিম দেই। চোৱা, থাকা সকলো মানে কি বুজি পালোঁ? হতে হো চব বুজি পালোঁ আমি। তাৰপিছত কি বুজিলোঁ? বেলেগ লাগে, তাকে কি বুজিলোঁ আমি হিন্দীত? অলগ লগতা হে বুজিলোঁ, হয় নহয়? এতিয়া বাক্যটো হ'লগৈ, হ'ব পাৰে যেতিয়া তুমি থাকা সকলো বেলেগ লাগে। हो सकता है जब तुम होते हो सब अलग लगता है। এনেকৈ পাখিয়ে সপোনক ক'লে কথাটো। তাৰ পাছত আকৌ সপোনে ক'লে তোমাৰ হাঁহি দেখিলেই মই খুব শান্তি পাওঁ। তোমাৰ হাঁহি দেখিলেই মই খুব শান্তি পাওঁ বুলি ক'লে, বুজিছানে? ইয়াক যদি তোমালোকে হিন্দীত ক'ব বিচাৰা, तुम्हारी मुस्कान देखकर ही मुझे बहुत सुकून मिलता है। तुम्हारी मुस्कान देखकर ही मुझे बहुत सुकून मिलता है। ইয়াত চোৱা, তোমাৰ হাঁহি মানে মই কি বুজালোঁ? तुम्हारी मुस्कान। দেখিলেই মানে দেখকৰ হি দিছোঁ দেই, লগত মনত ৰাখিবা। মই খুব মানে বহুত আৰু শান্তি পাওঁ মানে সুকুন মিলতা হে বুজায়, বুজি পালানে? সুকুন মানে শান্তি পোৱা আৰু মুস্কান মানে হাঁহা। এতিয়া চোৱা, তোমাৰ হাঁহি দেখিলেই মই খুব শান্তি পাওঁ মানে तुम्हारी मुस्कान देखकर ही मुझे बहुत सुकून मिलता है। বুজি পালানে বাক্য দুটা অসমীয়া আৰু হিন্দীত? তাৰ পাছত পাখিয়ে ক'লে মোৰ হাঁহিৰ কাৰণ তুমিহে, জানানে তুমি? মোৰ হাঁহিৰ কাৰণ তুমিহে, জানানে তুমি? তাকে আমি হিন্দীত ক'ম, क्या तुम जानते हो मेरी मुस्कान की वजह तुम ही हो। क्या तुम जानते हो मेरी मुस्कान की वजह तुम ही हो। ইয়াত চোৱা, মোৰ হাঁহিৰ কাৰণ মানে মেৰি মুস্কান কি वजह মানে কাৰণ দেই। তাৰপিছত দিছোঁ তুমিহে মানে তুমহি হো। জানানে তুমি মানে আমি কি বুজিম? क्या तुम जानते हो। কিছুমান অসমীয়া সৰু
বাক্য হল সৰু শব্দ হলে অসমীয়া হিন্দীত কিন্তু দীঘল হৈ যায় আৰু দীঘল হিন্দীত কিছুমান দীঘল হলে হেৰিত ছুটি হৈ যায় অসমীয়া দেই তে বাক্য দুটা বুজি পালাতো মোৰ হাঁহিৰ কাৰণ তুমিহে দেই তাৰপিছত চোৱা এতিয়া সপোনে ক'লে আকৌ আজিৰ জোনাকটো তোমাৰ দৰে উজলি আছে আজিৰ জোনাকটো তোমাৰ দৰে উজ্জ্বলি নহয় উজ্জ্বলি ক'ব লাগিব দেই আমি অসমীয়াত উজ্জ্বলি আছে তাকে আমি হিন্দীত কওঁ आज की चांदनी भी तुम्हारी तरह चमक रही है বুজি পালানে তাৰ পাছত পাখি আকৌ ক'লে যেন জোনাক আহি চকুত নামি পৰিছে তেনে তুমি যেন জোনাক আহি চকুত নামি পৰিছে তেনে তুমি মানে হিন্দীত এনেকৈ ক'ব লাগিব जैसे चांदनी आँखों में उतर आई हो तुम वैसे जैसे चांदनी में आँखों में उतर आई हो तुम ऐसे ইয়াত চোৱা আজিৰ জোনাকটো মানে হিন্দীত বুজালো आज की चांदनी भी তোমাৰ দৰে মানে কি বুজালো तुम्हारी तरह চমক উজ্জ্বলি আছে মানে আমি কি বুজি পালো চমক ৰহি হে আমি ঘৰুৱা ভাষাত এনে উজ্জ্বল বুলি কওঁ উজ্জ্বলি থকা বুজাও দেই আজিৰ জোনাকটো তোমাৰ দৰে উজ্জ্বলি আছে মানে आज की चांदनी भी तुम्हारी तरह चमक रही है এনেকৈ আমি বুজি পাম কথাটো আৰু ইয়াত তলটোত দিছো যেন জোনাক মানে হিন্দীত বুজোৱা হৈছে जैसे चांदनी আহি চকুত নামি পৰিছে মানে কি বুজালো হিন্দীতে আঁখো মে উতৰ আই হো এনেকৈ বুজালো আই হে দিব লাগিছিল দেই তেনে তুমি মানে তুম বেছে বুজি পালা নাই এইটো হে দিব লাগিছিল দেই মোৰ অলপ মিষ্টেক হৈছে টাইপিং কৰা এতিয়া ইয়াৰ সম্পূৰ্ণ বাক্যটো চোৱা যেন জোনাক আহি চকুত নামি পৰিছে তেনে তুমি মানে जैसे चांदनी आँखों में उतर आई है तुम वैसे এনেকৈ বুজালো দেই তাৰপিছত চোৱা সপোনে আকৌ ক'লে কি ক'লে কেতিয়াবা ভাবো সময়টো ৰখি যোৱাহেঁতেন কেতিয়াবা ভাবো সময়টো ৰখি যোৱাহেঁতেন বুলি সপোনে ক'লে কথাটো পাখি তে এই বাক্যটোক আমি হিন্দীত ক'ব বিচাৰিলে এনেকৈ ক'ব পাৰিম कभी कभी सोचता हूँ काश वक्त थम जाता तो कभी कभी सोचता हूँ कि तो दिया নাই দেই ইয়াত কমা দিছো নহয় काश वक्त थम जाता तो তাৰপিছত পাখিয়ে কি ক'লে মই একেলগে লিখি দিওঁ তাৰপিছত বুজাম দেই শব্দকেইটা পাখি তেনে মুহূৰ্তত আমি দুজন সদায় একেলগে থাকিলোহেঁতেন বুলি ক'লে তেনে মুহূৰ্তত আমি দুজন একেলগে সদায় থাকিলোহেঁতেন সদায় একেলগে থাকিলোহেঁতেন বা একেলগে সদায় থাকিলোহেঁতেন একেটাই দেই ইয়াকে আমি হিন্দীত যদি ক'ব বিচাৰো उस पल में हम दोनों एक साथ ही रखते हमेशा उस पल में हम दोनों एक साथ ही रखते हमेशा ইয়াত চোৱা ওপৰৰ পৰা বুজাই আহো দেই চোৱা কেতিয়াবা ভাবো মানে হিন্দীত মই কি বুজালো কভি কভি সোচতা হুঁ বুজালো বুজি পালানে সময়টো জানাই তোমালোকে হেতেন মানে কি বুজালো কাশ বুজি পালানে কাশ মানে হেতেন বুজোৱা হৈছে দেই সময়টো ৰখি যোৱা হেতেন মানে কি কোৱা হ'ল কাশ वक्त थम जाता तो এনেকৈ বুজোৱা হ'ল তাৰ পাছত তলটোত চোৱা এতিয়া পাখিয়ে কোৱা কথাখিনি তেনে মুহূৰ্তত আমি মানে কি বুজালো उस पल में हम বুজালো দেই দুজন সদায় একেলগে মানে কি বুজালো दोनों एक साथ বুজালো তাৰ পাছত কি বুজালো থাকিলোহেঁতেন মানে কি বুজালো ৰখতে হামেশা মানে সদায় মানে ইয়াত সোমাই গ'ল কথাকিটোত দেই এই বাক্যটো হ'লগৈ তেনে মুহূৰ্তত আমি দুজন সদায় একেলগে থাকিলোহেঁতেন মানে उस पल में हम दोनों एक साथ ही रखते थे पल মানে মুহূৰ্ত বুলি কোৱা হয় অসমীয়াত দেই এতিয়া বুজি পালাতো বাক্যটো এতিয়া চোৱা তাৰপিছত দিছো সপোনে আকৌ কি ক'লে যেতিয়া মই তোমাৰ কাষত থাকো সকলো পাহৰি যাওঁ যেতিয়া মই তোমাৰ কাষত থাকো সকলো পাহৰি যাওঁ বুলি সপোনে পাখিক ক'লে ইয়াক যদি হিন্দীত আমি ক'ব বিচাৰো जब मैं तुम्हारी पास होता हूँ तब सब कुछ भूल जाता हूँ जब मैं तुम्हारी पास होता हूँ तब सब कुछ भूल जाता हूँ এনেকৈ আমি ক'ব পাৰিম দেই তাৰপিছত পাখিয়ে কি ক'লে পাখিৰ কথাটো শুনিলো আমি
পাখিয়ে ক'লে সঁচাকৈ ক'বা মোৰ কথাবোৰেই তেনেই লাগেনে সঁচাকৈ ক'বা মোৰ কথাবোৰেই তেনেই লাগেনে বুলি সপোনক পাখিয়ে ক'লে তে ইয়াক যদি আমি হিন্দীত ক'ব বিচাৰোঁ মেৰী বাতে वैसे ही लगती है क्या सच बोलना বুলি ক'লে কি ক'লে मेरी बातें वैसे ही लगती है क्या सच बोलना বুলি ক'লে দেই তে বুজি পালানে এতিয়া চোৱা যেতিয়া মই তোমাৰ মানে কি বুজালোঁ মই হিন্দীত जब मैं तुम्हारी বুলি ক'লোঁ হয় নহয় তাৰপিছত কাষত থাকোঁ মানে কি বুজা হৈ গ'ল কি বুজালোঁ পাছ होता हूँ সকলো পাহৰি যাওঁ মানে কি বুজালোঁ সব কুছ ভুল যাতা हूँ বুজি পালানে তাৰপিছত চোৱা পাখিৰ কথাটোৰ কি আছিলে সঁচাকৈ কোৱা মানে সচ बोलना এইটো প্ৰথম হৈ গ'ল সেইটো লাষ্টত হৈ গ'ল দেই মনত ৰাখিবা কথাটো মোৰ কথাবোৰেই মানে কি বুজালোঁ মেৰী বাতে বুজি পালানে তেনেই লাগেনে বুলি কোৱাত হিন্দীত কি ক'লোঁ ইয়াকে वैसे ही लगती है क्या নে বুলি ক'লোঁ নহয় অসমীয়াত লাগেনে ইয়াত लगती है क्या হৈ গ'ল দেই এতিয়া বাক্যটো হ'লগৈ প্ৰথমটো যেতিয়াই মই তোমাৰ কাষত থাকোঁ সকলো পাহৰি যাওঁ মানে হিন্দীত কি ক'লোঁ जब मैं तुम्हारे पास होता हूँ तब सब कुछ भूल जाता हूँ আৰু তলৰটো হ'লগৈ সঁচাকৈ ক'বা মোৰ কথাবোৰেই তেনেই লাগেনে তাকে আমি হিন্দীত ক'ব বিচাৰিলে কেনেকৈ কৈছিলোঁ मेरी बातें वैसे ही लगती है क्या सच बोलना বুজি পালানে ভিডিঅ'টো ভাল লাগি আছে নেকি তাৰপিছত এতিয়া আমি কি শিকাম আজি আৰু নিশিকাওঁ বুজি পালানে বহুত সময় কষ্ট কৰি এইকেইটা সৰু সৰু লিখাত মোৰ বহুত কষ্ট হৈছে গতিকে বেছি দীঘল বনাব নোৱাৰিলোঁ হ'লেও 12 মিনিট বনাই দিছোঁ বেয়া নাপাবা তোমালোকে আৰু যোনে যি নোৱাৰা মোক কমেণ্ট কৰি ক'বাই আৰু ভাল লাগিলে যদি এনেকৈ সৰু সৰু শব্দবিলাকৰ অৰ্থ বিচাৰা তোমালোকে তেতিয়াহ'লে জনাবা আৰু এনেকৈ এটা কাহিনীৰ জৰিয়তে যদি বুজি পাবলৈ বিচাৰা তোমালোকে তেতিয়াহ'লে মোক ক'বা দেই মই এনেকৈ আৰু দীঘল দীঘল ইণ্টাৰেষ্টিং কাহিনীবোৰো শিকাই দিম বুলি ভাবি আছোঁ এতিয়া গতিকে কেনে লাগে তোমাৰ মন পচন্দৰ কথা একো নিসন্দেহে ভয় নোখোৱাকৈ লাজ নকৰি মোক কৈ দিবা দেই গতিকে আৰু দেৰি নকৰোঁ আমনি মোৰ বহুত কথা শুনিলে তোমালোকে ইমানতে সামৰি মাৰিছোঁ বাই বাই